গাইস এখন স্কুলত মানে পৰীক্ষা চলি আছিল আৰু মই চাই আছোঁ কোনে কোনে নকল কৰি আছে মানে নকল চোৱা নাই এটা ভিডিঅ' কৰিব আহিছিলোঁ চাওক ভিডিঅ'টো ভালকৈ চাব খুব মনোযোগেৰে চাব আজি ভিডিঅ'টো এটা শিক্ষানুষ্ঠানৰ ভিডিঅ' এইটো অলপ বেলেগ ধৰণৰ তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ লাইক কৰি দিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব এটা সময়ত ময়ো এইখন স্কুলৰ পৰা মেট্ৰিকলৈকে ইয়াৰ পৰা পঢ়ি গৈছিলোঁ আৰু আজি আহি খুব ভাল লাগিছে মোৰ সৈতে ছাৰ দেখিবলৈ পাইছে ছাৰ সেই সময়ত ছাৰ যদিও হেডমাষ্টাৰ নাছিল এছিষ্টেণ্ট টিচাৰ ৰূপে কৰ্মৰত আছিল আজিৰ দিনত ছাৰে প্ৰিন্সিপাল ৰূপে ইয়াত কৰ্মৰত কৰি আছে খুব ভাল লাগিল গুড মৰ্নিং দিছ ইজ ৰেকিব হিয়াৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো এই মুহূৰ্তত মই ক'ত উপস্থিত আছে দেখিবলৈ পাইছে এয়া মই বৰ্তমান উপস্থিত এখন বিশেষ শিক্ষানুষ্ঠানত এয়া মোৰ সৈতে যদি ইপিনে চাই ষ্টুডেণ্ট আৰু যদি ইপিনে চাই টিচাৰ ষ্টাফ আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ নেলি মেমৰিয়েল ছেকেণ্ডাৰী স্কুল নেলি বুলি কোৱাৰ লগে লগেই বহুতৰে মনত বহুতো কথাৰ সৃষ্টি হয় এক ইতিহাস সমৃদ্ধ ঠাই য'ত সংঘটিত হৈছিল 1983 চনত নেলিৰ এক বিশ্বকপোৱা জঘন্য হত্যাকাণ্ড এই নেলি গণহত্যা আৰু সেই নেলি গণহত্যাৰ স্মৃতিতেই আমাৰ মূলাদৰিত স্থাপন কৰা হৈছিলে নেলি মেমৰিয়েল ছেকেণ্ডাৰী স্কুল আৰু এই স্কুলখনত মই বৰ্তমান উপস্থিত আছোঁ এটা আজি মানে যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে এই স্কুলখনে এক বিশেষ সফলতা কঢ়িয়াই আনিছে য'ত নেকি 44গৰাকী ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিছিল আৰু গোটেই 45গৰাকী দিছিল আৰু আটাইকেইটাই মানে উত্তীৰ্ণ হৈছে আৰু এই মুহূৰ্তত মোৰ সৈতে টিচাৰ ষ্টাফ আছে আমাৰ এই স্কুলৰ প্ৰধান শিক্ষক মহম্মদ জহিৰুল ইছলাম আছে মই তেওঁৰ পৰা বক্তব্য ল'বলৈ চেষ্টা কৰিম ছাৰ প্ৰথমে কংগ্ৰেচুলেশ্যনছ থেংক ইউ এই স্কুলে 45গৰাকী ষ্টুডেণ্ট আছিল আৰু গোটেইকেইজনে পাছ কৰিবলৈ সক্ষম হৈছে কি ক'ব চাওক মই তোমাক পোনপ্ৰথমবাৰ ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ তো ক'বলৈ হ'লে আমাৰ এটি পৰিতাপৰ বিষয় কাৰণ এইখন গাঁৱত মৰিগাঁও স্থিত এই মোলাদাৰী গাঁৱত আমাৰ স্কুলখন মানে স্থাপিত কৰা হৈছিলে আমাৰ গোটেই অসমৰ মানুহে বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ এন জি অ'টোৰ নাম আছিলে আসাম ব্ৰহ্মপুত্ৰ চিভিল ছ'চাইটি তেওঁলোকৰ উদ্যোগত আমাৰ স্কুলখন 2016 চনত স্থাপিত কৰা হৈছিলে গতিকে এইখন বৃহত্তৰ গাঁওখনত 13খন LP স্কুল আছিলে 2খন ME স্কুল আছিলে এখনো হাইস্কুল নাই নথকা হেতুকে আমাৰ নেলি মেমৰিয়েল ছেকেণ্ডাৰী স্কুলৰ মানে আহ্বায়ক কমিটিৰ মানে প্ৰেছিডেণ্ট বুলি ক'ব পাৰোঁ গতিকে এখেতৰ প্ৰচেষ্টাত মোৰ শ্ৰদ্ধাৰ শ্বাহজাহান ছাৰ ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে NGOৰ শুভাকাংক্ষীসকল বহুতো গণ্যমান্য ব্যক্তিসকল শিক্ষাবিদসকল আৰু সমাজকৰ্মীসকলে এইখন গাঁৱত আহি পেলাই পৰ্যবেক্ষণ কৰিছে পৰ্যবেক্ষণ কৰাৰ পিছত তেওঁলোকে গম পাইছে যে ইয়াতে এখনো উচ্চ শিক্ষা অনুষ্ঠান এটাও নাই নাথাকাৰ মানে অভাৱত তেওঁলোকে আহি পেলাই আমাৰ এইখন বিদ্যালয় নিৰ্মাণ কৰিবলৈ মানে প্ৰচেষ্টা হাতত লৈছিলে প্ৰথমতে আহি পেলাই আমাৰ এই গাঁওখনৰ 2-4জন মুৰব্বীৰ লগত কথা পাতিছে গতিকে স্কুল এখন কৰিবলৈ হ'লে সমগ্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হয় গতিকে সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁলোকে আমাৰ এইখন স্কুলৰ গঢ় দিবলৈ সুযোগ প্ৰদান কৰিছে আৰু গতিকে আজি যে আমি সফলতা লাভ কৰিছোঁ গতিকে আমি সকলো ল'ৰা ছোৱালীক মোৰ ফালৰ পৰা তথা মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে সকলোৰ হৈ মই ল'ৰা ছোৱালীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ যিখিনি ফলাফল হ'ব লাগিছিলে সেইখিনি মানে আমি অসন্তুষ্ট হৈছোঁ কাৰণ আৰু হ'ব লাগিছিলে কিন্তু 100% মানি যে ৰিজাল্ট হ'ব সেইটো কথা নহয় কিন্তু পাছটো কৰিছে গোটেইখিনি 45জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ ভিতৰত 45গৰাকীয়ে ল'ৰা ছোৱালীয়ে পাছ কৰিছে গতিকে ইয়াৰ ভিতৰত 2জনে ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰ মাৰ্ক আছিলে 3জন তাৰপিছত 25জন ল'ৰা ছোৱালীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু 18গৰাকী ল'ৰা ছোৱালীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে গতিকে তাৰ কাৰণে আমি অলপ মানে উপকৃত হৈছোঁ নোহোৱা নহয় কিন্তু আজি যে ইমানখিনি আগুৱাই গৈছে এই অঞ্চলটোত
গতিকে ক'বলৈ হ'লে আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰে গতিকে তেওঁলোকে সকলোতে মানে শিক্ষাৰ পোহৰ দিছে, শিক্ষা অনুষ্ঠান নিৰ্মাণ কৰিছে। গতিকে হয়তো আমাৰ ভিতৰতো বহুতো MLA মিনিষ্টাৰ আছিলে, গতিকে তেওঁলোকে হয়তো সকলোখিনি সম্ভৱ কৰি তুলিব পৰা নাই, যাৰ কাৰণে এই গাঁওখন পিছ পৰি আছে। গতিকে তাৰ কাৰণে আমি বেয়া পোৱা নাই, গতিকে সব ক্ষেত্ৰতে হেৰি কৰাটো অসম্ভৱ নহয়। গতিকে যি কি নহওক আমি বৰ্তমান ৰাজ্য চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে আমাক এই গাঁৱৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই দেশৰ বা তথা এই অঞ্চলৰ প্ৰতি লক্ষ্য ৰাখি যাতে শিক্ষা দীক্ষাত যাতে আগবাঢ়ি যাব পাৰে অঞ্চলটো। কাৰণ আমি জানো সকলোৱে শিক্ষা হ'লেহে দেশখন উন্নতি হয়, শিক্ষা অবিহনে কোনো এখন দেশ অঞ্চল তথা ব্যক্তি আগুৱাই যাব নোৱাৰে। গতিকে যি কি নহওক তো আমি ধন্যবাদ দিবলৈ হ'লে প্ৰথমবাৰৰ বাবে মোৰ ব্যক্তিগত ফালৰ পৰা কৈছোঁ শ্বাহজাহান ছাৰ তালুকদাৰ মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তি হিচাপে মোক তেওঁক আন্তৰিকতাৰে মই তেওঁক ভাল পাওঁ। আৰু তেওঁৰ লগত উদাহৰণস্বৰূপে আমি ক'ব পাৰিম হাফিজ ৰছিদ চৌধুৰী ছাৰ, আমাৰ সকলোৱে পৰিচিত গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা উচ্চতম ন্যায়ালয়, আৰু আমাৰ নগাঁৱৰ সিৰাজউদ্দিন ছাৰ, আৰু লগতে আছে আমাৰ আহমদ আলী ডাঙৰীয়া, দিলৱাৰ হুছেইন, কবিৰ হুছেইন, এনেকৈ কৰি বহুতো গণ্য ব্যক্তিসকলে আহি পেলাই এইখন অনুষ্ঠানখন গঢ় দিবলৈ প্ৰয়াস কৰিছে। গতিকে তেওঁলোকৰ প্ৰচেষ্টাত আজি এই নেলীৰ মানুহে মানে উপকৃত হৈছে। তেওঁলোকে এই অঞ্চলৰ মানুহে তেওঁলোকে কেতিয়াও মানে নেদেখা নুশুনা ঘটনা কেতিয়াও দেখা নাছিলে। গতিকে আজি তেওঁলোকৰ কাৰণতে আজি দেখিব পাৰিছে এইখন স্কুলখন আজি যে পোহৰ দিছে, ল'ৰা ছোৱালী শিক্ষাৰ দিশত যে পোহৰ দিছে, গতিকে তেওঁলোকৰ প্ৰচেষ্টাতেই পোহৰ দিছে। কাৰণ ইমান দূৰ দূৰণিৰ পৰা আহি গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মানুহে ইয়াতে আহি পেলাই সমবেত হয়। গতিকে আপোনালোকে জানে, আপোনালোকে চাইছে, নিউজ পৰ্টেলত চাইছে, ফেচবুকত চাইছে। গতিকে নেলী এখন পিছপৰা অঞ্চল, আৰু এইটো 83 সংগ্ৰাম গোটেই বিশ্বৰ মানুহে জানে। গতিকে আমি আজিৰ কথা কোৱা নাই, এইটো সমগ্ৰ মানুহে জানে, এইটো এটা স্মৃতি হৈ আছে আৰু সদায় থাকিব। গতিকে তেওঁলোকে আহি পেলাই ভাবিছিলে যে যিহেতু ইমান বৃহত্তৰ এটা অঞ্চলত এখনো হাইস্কুল নাই, এটা উচ্চ শিক্ষা অনুষ্ঠান নাই, তাৰ সংক্ৰান্তত আগত ৰাখি তেওঁলোকে দূৰ দূৰণিৰ পৰা আহি আজি এই অনুষ্ঠানটো নিৰ্মাণ কৰিছে। গতিকে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিম, আৰু ধন্যবাদ জ্ঞাপন কৰিম কাৰণ যিহেতু বহুতো ল'ৰা ছোৱালী ইয়াতে আগতে পৰীক্ষা দিছে, তেওঁলোকে মেট্ৰিকত উত্তীৰ্ণ হ'ব পৰা নাই, বহুত দূৰত যাব লগা হৈছিলে, 7 কিলোমিটাৰ 8 কিলোমিটাৰ ডিষ্টেঞ্চত যাব লগা হৈছিলে। বহুতো ল'ৰা ছোৱালী গৈছে, গৈ পেলাই তেওঁলোকে পাছ কৰিব পৰা নাই ভালদৰে। গতিকে আমাৰ স্কুলখন 2016 চনৰ ইষ্টাব্লিছ হৈছিলে, 2018 পৰা মেট্ৰিকত উত্তীৰ্ণ হ'বলৈ আৰম্ভ কৰিছে। গতিকে এই 5 বছৰ 18, 19, 20, 21, 22, 23 এইকেইটা ইয়াৰত প্ৰায় 395জন ল'ৰা ছোৱালীয়ে পাছ কৰিছে। তো ছাৰ বৰ্তমান ইয়াৰ টিচাৰ ষ্টাফ কেইজন আছে? বৰ্তমান আমাৰ টিচাৰ ষ্টাফ ছাবজেক্ট ৱাইজ ঠিকেই আছে, 7জন আছে। গতিকে 7জনে আমি শিক্ষক গুৰুসকলকো বহুতো ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেওঁলোকে অহে কষ্ট কৰি ৰ'দৰ তাপত বৰষুণত তিতি আহি পেলাই কণ্টিনিউ ক্লাছ কৰি আছে। একেবাৰে আমি মানে কোনেও মানে আমাৰ এইখন অঞ্চলৰ মানুহে কোনেও মানে ভুল ধৰিব নোৱাৰে শিক্ষক গুৰুসকলক, কাৰণ শিক্ষক গুৰুসকলৰ প্ৰচেষ্টাৰ ফলতে আজি ইমানখিনি ৰিজাল্ট পাইছোঁ। গতিকে ষ্টেণ্ড কৰাটো, ষ্টাৰ পোৱাটোই ডাঙৰ কথা নহয়, কাৰণ ঠাই ভেদে, অঞ্চল ভেদে শিক্ষাৰ পোহৰ অনুযায়ী গতিকে ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে। গতিকে হয়তো এইখন অঞ্চলৰ কাৰণে ফাৰ্ষ্ট ডিভিজন পোৱাটোই তেওঁলোকৰ ডাঙৰ কথা, ছেকেণ্ড ডিভিজন পোৱাটো তেওঁলোকৰ ডাঙৰ কথা, য'ত নেকি এটা ল'ৰা ছোৱালী মেট্ৰিক পাছ নাছিলে এইখন গাঁৱত। গতিকে সেইকাৰণে আমি এইখিনিতে আমি ভাল বুলি ক'ব পাৰোঁ। গতিকে ৰাইজে যদি সহায় সহযোগিতা আগবঢ়ায়, আমাৰ ৰাজ্য চৰকাৰ তথা অসম চৰকাৰে যদি সহায় সহযোগিতা আগবঢ়ায়, পৰৱৰ্তী সময়ৰ প্ৰতি লক্ষ্য ৰাখি যদি স্কুলখন তেওঁলোকে ভালদৰে পৰিচালিত কৰাৰ কাৰণে যাতে আমাক
সহায় সহযোগিতা আগবঢ়ায় বা আমাৰ আৰ্থিকভাৱে আমাক সহায় কৰে তেতিয়াহ'লে আমি স্কুলখন সুচাৰুৰূপে পৰিচালিত। তো এইখিনিতে ক'ব লাগিব এইটো এটা সম্পূৰ্ণ বেচৰকাৰী প্ৰতিষ্ঠান শিক্ষানুষ্ঠান। 1983 পিছত এই অঞ্চলত প্ৰায় 13খন 14খন LP স্কুল থকা সত্ত্বেও এখনো হাইস্কুল নথকাৰ অভাৱ বুজি সুদূৰ গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি ছাৰে ইতিমধ্যে কৈছে তেখেতসকলৰ প্ৰচেষ্টাত আমাৰ এই অঞ্চলত এই নেলীৰ স্মৃতিত নেলী মেমৰিয়েল ছেকেণ্ডাৰী স্কুল স্থাপন কৰা হৈছিলে আজিৰ পৰা প্ৰায় 5 বছৰমান আগত 2018 চনত। আৰু স্থাপন হোৱাৰ পিছৰ পৰা প্ৰায় প্ৰতি বছৰে ইয়াৰ পৰা 30-40 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আছে, য'ত নেকি আপুনি যদি আগৰ কথা ভাবে এই স্কুলখন নথকাৰ আগতে এগৰাকীও ইয়াৰ পৰা যদি আপুনি বিচাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ বা BA তেনেকুৱা উত্তীৰ্ণ ল'ৰা ছোৱালী বিচাৰি নাপায়, যদিও কাৰোবাক পাইছে বাহিৰৰ পৰা পঢ়ি আহিব লগা হৈছিলে। আৰু সেই এখন স্কুল নথকাৰ অভাৱ বুজি ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ কৰ্মকৰ্তাসকলে আহি আমাৰ ইয়াত এই স্কুলখন স্থাপন কৰিছে আৰু য'ত এখন শিক্ষাৰ পোহৰ বিলাই আছে। তো ছাৰে আৰু বহুতো কথা আছে ছাৰে আমাৰ লগত শ্বেয়াৰ কৰিব। ছাৰ আৰু আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ নেলী ডেভেলপমেণ্ট কমিটি তথা বিদ্যালয় পৰিচালনা কমিটিয়ে তেওঁলোকক আমাক সময়ে সময়ে সুপৰামৰ্শ তথা দিহা পৰামৰ্শ দি আহিছে। কেতিয়াবা আৰ্থিকভাৱে শাৰীৰিক আৰু মানসিকভাৱে তেওঁলোকে আমাক সময়ে সময়ে সহায় কৰিছে, গতিকে তাৰ কাৰণেও আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ অন্তৰৰ পৰা মোৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ চাওক এখন স্কুল সম্পূৰ্ণৰূপে পৰিচালিত হ'বলৈ হ'লে পূৰ্ণ পৰ্যায়ত বিদ্যালয় পৰিচালনা কমিটি লাগিব আৰু আমাৰ ৰাইজ থাকিব লাগিব আৰু লগতে আমাৰ শিক্ষণীয় সামগ্ৰী থাকিব লাগিব, তেতিয়াহে স্কুলখন সম্পূৰ্ণ পৰিচালিত হ'ব। গতিকে ইয়াতে এইখন গাঁৱত নেলী ডেভেলপমেণ্ট কমিটি তথা বিদ্যালয় পৰিচালনা কমিটিয়ে মোক সময়ে সময়ে আহি পেলাই ব্যক্তিগতভাৱে হওক আমাৰ মিটিং আকাৰতে হওক স্কুলত আহি পেলাই হ'লেও মোক সুন্দৰভাৱে পৰামৰ্শ দিছে যে এনেকৈ আপুনি কৰি যাওক, য'ত য'ত শ্বৰ্টেজ আছে সেইখিনি তেওঁলোকে পূৰণ কৰিবলৈ মোক সহায় কৰিছে আৰু লগতে ময়ো তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছোঁ, তেওঁলোকে মোক সহায়ৰ হাত আগবঢ়াইছে। তো আগন্তুক দিনত স্কুলখনৰ কি পৰিকল্পনা কৰিছে? হয়, সেইটো সময়ত দেখা যাব। যদিও সময়ত আমি যিহেতু আমাৰ এতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ ৰূপান্তৰিত কৰিম বুলি ভাবি আছোঁ। অলৰেডি আমাৰ DPI ডিৰেক্টৰে আমাক পাৰ্মিশ্যন দিছে, পাৰ্মিশ্যন দিছে 9 to 12লৈকে। গতিকে আমাৰ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী খুলিম, এতিয়া 11-12 আমি পৰৱৰ্তী সময়ৰ প্ৰতি লক্ষ্য ৰাখি তাৰপিছত পৰৱৰ্তী খোলা হ'ব। আৰু আমাৰ ব্ৰহ্মপুত্ৰ চিভিল ছ'চাইটিৰ লগত আলোচনা বিলোচনা কৰি আমি আগুৱাই যাব লাগিব। যিহেতু আমাৰ আৰু লাগিব, আন্তঃগাঁথনি অলপ লাগিব আৰু আমাৰ ৰুমৰো 2টা ৰুম লাগিব। গতিকে বাকীখিনি যি আছে চব ঠিক ঠাক আছে। গতিকে তেওঁলোকে আহি পেলাই মানে আমাক দিহা পৰামৰ্শ দিয়াৰ পিছতহে আমি বাকীখিনি আগুৱাই যাব। বৰ্তমান যদি চাওঁ 9-10ত কিমান ল'ৰা ছোৱালী আছে বৰ্তমান 9-10ত এনৰলমেণ্ট হিচাপে আমি অলমষ্ট 120 মান ল'ৰা ছোৱালী আছে। গতিকে 120জন ল'ৰা ছোৱালী আছে বৰ্তমান। 10ত ধৰক 65 আছে আৰু 9ত বৰ্তমান 75 মানে এবভ আৰু। গতিকে ল'ৰা ছোৱালী আহি আছে বহুতো অঞ্চলৰ পৰা, মানে দূৰ দূৰণিৰ পৰা। ধৰক কিছুমান ল'ৰা ছোৱালী আছে 10 কিলোমিটাৰৰ পৰা আহি আছে, 7 কিলোমিটাৰৰ পৰা আহি আছে, 8 কিলোমিটাৰৰ পৰা আহি আছে। গতিকে চাওক, এই বৃহত্তৰ অঞ্চলখনত এখনো হাইস্কুল নাই। মই আগতে কৈছোঁ, এতিয়াও কৈ আছোঁ, এইবিলাক ল'ৰা ছোৱালী ক'ত যাব? ধৰমটোল আছে, শিলচাং আছে, সোণোৱাবৰী আছে, বহুতো কেইটামান স্কুল আছে। গতিকে তাতে যাবলৈ হ'লে ল'ৰা ছোৱালী বহুতো আৰ্থিকভাৱে, আমি জানো এইখন অঞ্চল বিশেষকৈ পিছপৰা অঞ্চল, কৃষিপ্ৰধান অঞ্চল। গতিকে খুব কম সংখ্যক মানুহৰ চাকৰি আছে, বুজি পাইছেনে? চাকৰি নায়েই ক'ব পাৰি, শিক্ষাই নাই, চাকৰি ক'ৰ পৰা হ'ব? গতিকে এইবিলাক ল'ৰা ছোৱালী মানে চব ল'ৰা ছোৱালীৰ পিতৃ মাতৃ বিশেষকৈ কৃষিপ্ৰধান অঞ্চল, কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে সেইকাৰণে ভালদৰে লিখা পঢ়াত গুৰুত্ব দিয়া নাই। আৰু
উচ্চ শিক্ষা লাভ কৰিবলৈ তেওঁলোকে অসমৰ্থ হৈছে কাৰণ আৰ্থিকভাৱে শোচনীয়। চৰকাৰৰ পৰা কিবা সহায় পাইছে নেকি? নাই, আমি এতিয়ালৈকে ক'বলৈ হ'লে চৰকাৰৰ পৰা একো সহায় পোৱা নাই কাৰণ আমাৰ চৰকাৰৰ গাইডলাইন আছে, গাইডলাইন মতে আমি গৈ আছোঁ। কাৰণ আগতে আমি শুনা পাইছোঁ যে ভৱিষ্যত চৰকাৰে স্কুলখন ল'ব লাগে কাৰণ যিহেতু নিট বেচিছত যদি ভাবে চৰকাৰে যে ইয়াতে স্কুল নাই তেতিয়া আমি স্কুলখন ল'ব লাগে, তেতিয়াহ'লে চৰকাৰে ল'ব পাৰে, কি কথা আছে। গতিকে চৰকাৰৰ বহুত ক্ৰাইটেৰিয়া আছে, গাইডলাইন আছে, গাইডলাইন মতে স্কুল যদি পৰে তেতিয়াহ'লে ল'ব পাৰে। গতিকে আমাক এতিয়া চৰকাৰে আমাক এতিয়া স্কুল এখন চলিবলৈ হ'লে যিমানখিনি স্কুলৰ মানে ৰুল ৰেগুলেশ্যন আছে সেইখিনি চৰকাৰে আমাক দিছে। গতিকে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ কাৰণে, এইখিনি কাম কৰি দিয়াৰ কাৰণে। যাতে পৰৱৰ্তী প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যাতে ভাবে, যদি ভাবে যে নাই স্কুলখন আমি কিবা এটা সম্পূৰ্ণ কৰি নিদিলেও যদি ভাবে যে কিবা এটা আমি চান্দা বৰঙণি দিম তেতিয়াহ'লে দিব পাৰে। কিন্তু এতিয়া আমাৰ মাষ্টৰৰ দৰমহা পাতি এইখিনি আমি আমাৰ চিভিল ছ'চাইটিয়ে দি আছে। এটা এক ধৰণৰ এটা মানে সংগঠন হয়, এটা বৃহত্তৰ এটা সংগঠন হয়, ডাঙৰ সংগঠন, গোটেই অসমৰ মানুহ ইয়াতে জড়িত আছে। গতিকে ইয়াৰ মূলত মই আগতেও কৈছোঁ, ইয়াৰ মূল অধিনায়ক হ'ল মোৰ শ্ৰদ্ধাৰ শ্বাহজাহান ছাৰ ডাঙৰীয়া। এখেতৰ উদ্যোক্তাৰ ফলতেই আজি ইমানখিনি সম্ভৱ হৈছে। এগৰাকী বাইদেউ আছে। তো মোৰ সৈতে এই মুহূৰ্তত আৰু এগৰাকী শিক্ষয়িত্ৰী আছে, অসমীয়া বিভাগৰ মেডাম আছে। মেডামৰ পৰা মই কিবা এটা সুধিম। কংগ্ৰেচুলেশ্যন মেডাম, আপোনালোকৰ স্কুলখনৰ 100% ইতিমধ্যে পাছ হৈছে, কি ক'ব? মই প্ৰথমতে এইটো ফলাফলৰ বাবে মই নিজকে নথৈ আনন্দিত হৈছোঁ কাৰণ এখন পিছপৰা অঞ্চলত এনেকুৱা এখন ফলাফলৰ বাবে গাঁৱৰ ৰাইজ আমি সকলোৱে নথৈ আনন্দিত। মই অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী হওঁ। প্ৰথমতে মই মোৰ শ্ৰদ্ধাৰ শ্বাহজাহান তালুকদাৰ ছাৰক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতে স্কুলখন আৰম্ভণিৰে পৰা আজিলৈকে যিমানখিনি সহায় সহযোগিতা ফলাফলটো দিবৰ কাৰণে আমি কৰিছোঁ, চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীক ইমানখিনি ফলাফল আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি নিজকে চেষ্টা কৰিছোঁ আৰু শাৰীৰিক, মানসিক, আৰ্থিক দিশত গোটেই সকলো দিশতে তেখেতে সহায় সহযোগিতা আগবঢ়াৰ কাৰণে মৰিগাঁওস্থিত এই মূলাধাৰী অঞ্চলত এখন পিছপৰা অঞ্চলে আজি ভাল ফলাফল দেখুৱাবলৈ এই অনুষ্ঠানটোৱে সক্ষম হৈছে। গতিকে আগলৈ এনেকুৱা আৰু ভাল ফলাফল পাম বুলি আমি ছাত্ৰ ছাত্ৰীৰ ওপৰত বিশেষভাৱে আশাবাদী। থেংক ইউ মেডাম।